এতিয়া কথাটো হ'ল এই যে স্ক্ৰীনশ্বটক লৈ বাতৰি হৈছিল, স্ক্ৰীনশ্বটক লৈ চৰ্চা হৈছিল, ৰাজীৱৰ টকা নাই কাৰণে বঁটা ল'বলৈ আহিব পৰা নাছিল, এয়া আচলতে অকল ৰাজীৱ নহয়, এয়া বৰ্তমান অসমৰ পৰিৱেশ পৰিস্থিতি ৰাজীৱ এটা উদাহৰণহে। এনেকে অনেক কণ্ঠশিল্পী, অনেক লোক নোহোৱা হৈ গৈ আছে লাহে লাহে কোনেও নজনাকৈ। জাতিৰ প্ৰতি টান অনুভৱ কৰি কোনোদিন তিল মানুহ বিচলিত নোহোৱাকৈ কেৱল মাটি আৰু মানুহৰ কথা কৈ, স্বদেশ আৰু স্বজাতিৰ কথা কৈ নিৰন্তৰ জাতিৰ সেৱাত উৎসৰ্গিত হোৱা লোক লাহে লাহে নোহোৱা হৈ গৈ আছে। ভোগবাদী এইখন সমাজ ব্যৱস্থাত তেওঁলোকক কোনেও বৰ বিশেষ গুৰুত্ব নিদিয়ে। মন কৰিবচোন, কিমানজনে ৰাজীৱ হদিয়াক জীয়াই থকা সময়ত আদৰ কৰিছিল, সন্মান দিছিল, কিমানজনে ৰাজীৱৰ গানবোৰ গাইছিল। এতিয়া ৰাজীৱৰ মৃত্যুৰ পিছত তথাকথিত একাংশ ছদ্মবেশী, স্বদেশী, জাতিপ্ৰেমী লোকৰ ভিৰ বাঢ়িছে, ৰাজীৱক লৈ মাৰ্কেটিং কৰিছে, আৰু সেইবোৰ ৰাজীৱ হদিয়াই বিচৰা নাছিল। যিটো সময়ত ৰাজীৱ হদিয়াই ভোগবাদী সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই স্বদেশ আৰু স্বজাতিৰ কথা কৈছিল, সেই সময়ত কিন্তু ৰাজীৱক লৈ এতিয়া দম্ভালি মৰা একাংশই ভোগালী বিহুত মদ আৰু মানে পাতি হাঁহৰ গান গাইছিল, পেক পেক গান গাইছিল। গতিকে প্ৰিয় দৰ্শক, এটা কথা ক'ব খোজো, ৰাজীৱৰ মৃত্যুৰ পিছত যি এক জাতীয় বিপ্লৱ, জাতীয় চেতনা, এক গণজাগৰণৰ সূচনা হৈছে, তাক নিৰ্বাপিত হ'বলৈ নিদিব। নিজৰ মানুহখিনি নাথাকিলে, নিজৰ ভাষাটো নাথাকিলে কাক লৈ আমি গৌৰৱ কৰিম? বাৰে বাৰে সকীয়াই আছিল ৰাজীৱে যে আইৰ মুখৰ ভাষাটো গ'ল, বাৰে বাৰে সকীয়াই আছিল ৰাজীৱে যে ইংৰাজী ফুটে, অসমীয়া নুফুটে, এনেকুৱা এটা পৰিৱেশ, অথচ হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ হৈ আছে, কাৰো মাতবোল নাই। অসমীয়া মাধ্যমৰ এই অৱস্থা, শিক্ষকৰ এই অৱস্থা, আৰু ৰাজীৱ হদিয়াক ভাল পোৱা, আমাৰ বৰ্তমান সময়ত ভাল পাবলৈ আৰম্ভ কৰা, ভাল পোৱা দেখুওৱা শিল্পীসকল, কণ্ঠশিল্পীসকল ৰাজীৱৰ গীতবোৰ গাওক মঞ্চত, প্ৰতিখন মঞ্চত এটা হ'লেও ৰাজীৱৰ গীত গাওকচোন। সেয়ে আমি DKB ক'ব খোজো, স্বদেশ বান্ধৱ আছিল ৰাজীৱ হদিয়া, আৰু সেইবাবেই DKB আমি সৰু অনুষ্ঠান, আৰু সেইকাৰণে স্বদেশ বান্ধৱৰ বাতৰিটো বৰ ডাঙৰকে কতেও প্ৰচাৰ নহ'ল। আমি সৰু অনুষ্ঠান, আমি সৰু মানুহ, ডাঙৰ মানুহ নাই, আমি বহুত টকা দিব পৰা নাই, আমি তাজ ভিভান্তা কোনো 5 ষ্টাৰ হোটেলত বঁটা প্ৰদান অনুষ্ঠান পাতিব পৰা নাই, আমি কোনো বিশিষ্ট লোকক মাতিব পৰা নাই, তথাকথিত বিশিষ্ট লোক যিসকলে টিভিৰ পৰ্দাত ডিঙিৰ শিৰ ফুলাই জাতিৰ কথা কয়, আৰু নিশা হ'লে ৰাজনৈতিক ধুৰন্ধৰ নেতাৰ লগত মিতিৰেলি কৰি সুৰাৰ আড্ডাত বহে। আমি হয়তো তেনেকুৱা কিছু লোকক মাতিব পৰা নাই কাৰণে আমাৰ বাতৰি কত নাই। ৰাজীৱ হদিয়াক স্বদেশ বান্ধৱ সন্মান দিয়াৰ পিছতো কত চৰ্চা হোৱা নাই, তেওঁক লৈ কোনেও কোৱা নাই স্বদেশ বান্ধৱ বুলি। আমি কিয় স্বদেশ বান্ধৱ উপাধি সন্মান তেওঁক দিছিলো, এই মৰ্ম উপলব্ধি কিমানজনে কৰিছে? আমি সকলোকে সামৰি লোৱা নাই, কিন্তু এতিয়া সিংহভাগ তেনে সুবিধাবাদী লোকৰে ভিৰ বাঢ়িছে ৰাজীৱৰ শ্ৰাদ্ধ আৰু ৰাজীৱৰ মৃত্যুৰ বিষয় কেন্দ্ৰিক বিতৰ্কবোৰত। আমাৰ এই স্বদেশ বান্ধৱ সন্মানটো প্ৰদান কৰাৰ কথা শুনি ৰাজীৱে ইমান ভাল পাইছিল, তেওঁৰ মানপত্ৰ প্ৰস্তুত কৰাৰ সময়ত ফটোৰ প্ৰয়োজন হৈছিল, আমি তেওঁক ফটো বিচাৰিছিলো, তেওঁ কেইবাখন ফটো আমাক পঠিয়াইছিল। তেওঁ উৎসাহিত হৈছিল, এইকাৰণে উৎসাহিত হৈছিল, তেওঁ কৈছিল ককাই আমি একে চেণ্টিমেণ্টৰ মানুহ। মাজতে তেওঁ এটা কথাও কৈছিল, ককাই আপোনালোকে ভবাৰ দৰে আমি তেনেকুৱা মানুহ নহয়, মানে টকা পইচাৰ ক্ষেত্ৰত, যে আমাৰ আৰ্থিক অৱস্থা ভাল নহয়, শৰীৰো সিমান ভাল নহয়, গতিকে দেখিলে লেখিব, দেখিলে গম পাব আমি কেনেকে চলি আছো, কেনেকে ধান বিক্ৰী কৰি গান বনাব লাগে। আৰু তাৰপিছত আমি ৰাজীৱক কৈছিলো, ৰাজীৱ এদিন যাম, কথা পাতিম, বহিম, তোমাৰ ঘৰখন চাম, তুমিও আহিব লাগিব, আহিলে আমি একেলগ হৈ বহুত আলোচনা কৰিম। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, ৰাজীৱৰ মৃত্যু উৎসৱ হ'ব নোৱাৰে, ৰাজীৱৰ মৃত্যু কোনো 2 নম্বৰী লোকৰ মাৰ্কেটিং হ'ব নোৱাৰে। ৰাজীৱ হদিয়াৰ চেতনা চিন্তা, ৰাজীৱ হদিয়াৰ গীতবোৰক লৈ যাতে কোনো ব্যৱসায় কৰিব নোৱাৰে, এই কথাবোৰ চিন্তা কৰিব, কাৰণ এতিয়া জাতিক জগোৱা সময়, এতিয়া জাতিৰ মানুহখিনিক জগোৱা সময়, নহ'লে জাতি আৰু এনেকে জীয়াই নাথাকে, নহ'লে আমাৰ নিজৰ ভেটিত, নিজৰ বৰ ঘৰত বহিৰাগতই বাহ ল'ব, বহিৰাগতই দখল কৰিব। আজিয়ে কৈ থলো, ৰাজীৱ হদিয়া এটা চেতনাৰ নাম, ৰাজীৱ হদিয়া এটা সত্তাৰ নাম, ৰাজীৱ হদিয়া এটা সংগ্ৰামী যাত্ৰাৰ নাম, এই যাত্ৰা অব্যাহত থাকিব। ধন্যবাদ।